আৰু এতিয়া বাজিছে 8টা বাজিছে মানে ৰাতিপুৱা 8টা আৰু মই ৰাতিপুৱা কাম চাম কৰি ল'ৰাক স্কুলত থৈ আহিলোঁ স্কুলত থৈ আহি একেলগে মই দিনটোৰ কাৰণে চব্জি অকণমান লৈ আহিলোঁ 500 টকা চব্জি মাছ খাই কিনে একদম ভালে নালাগে আৰু মই কি চব্জি নিছোঁ আৰু চব্জিখিনি মই ইয়াতে থ'ম বাঁহৰ দুপলা বুলি কওঁ আমি চাওক এইখিনি আনিছোঁ কলমৌ শাক এইখিনি মানে এটা মুঠিত 20 টকাকৈ লৈছে তাৰপিছত এইখিনি আনিলোঁ টেঙা শাক 20 টকা ডাঙৰ মিঠাকেইটা যি নহওক আৰু ইয়াতে ইমান ৰ'দত বহি আছে 20 টকা কয় যি কয় আৰু সিহঁতৰ লগত দৰদাম নকৰোঁ টকালে দোকানত যোৱা কৰিব পাৰোঁ আৰু এইকেইটা বাঁহৰ গাজ মোক এইকেইটা ৰেচিপি লাগে কোনে কেনেকৈ বনাই খায় প্লিজ মোক এইকেইটা ৰেচিপি ক'ব এইকেইটাত মানে এটা পলিথিনত বান্ধি থৈ দিয়ে আৰু মানে পেকিং কৰি কেইটামান তাতে 40 টকা লাগে মই অকণমান কমকৈ লৈ আহিছোঁ 20 টকা দি আনিছোঁ মানে ইমান বেছি নালাগে আৰু এইকেইটা হৈছে চব্জি দেখি আপোনালোকে মানে ভাবিব আৰু কিমান ধুনীয়া চব্জি কিনিছোঁ মই এয়া এইটো কলফুল আৰু এইটো লাউৰ আগ মোৰ মানে 4 দিনমানৰ চব্জি হৈ যাব গোটেইখিনি কাটি বাছি কি কৰিম ধুনীয়াকৈ থৈ দিম পলিথিনত ভৰাই বনাই খাম আৰু এইটো মোৰ বেটিৰ একদম সাংঘাতিক প্ৰিয় কলমৌ শাকটো তাৰপিছত মোৰতো জানেই নহয় প্ৰিয়টো আৰু ঢেকীয়া খান মানে মোৰ ভাল কিয় বেছি লাগে গম পাইছেনে ইহঁতৰ পৰা আনিব ইহঁতে মানে এই ট্ৰাইবেল হেৰিকেইটা মাটিকেইটা ইমান ধুনীয়াকৈ কলপাতত মেৰিয়াই দিয়ে ভাল লাগে আৰু এতিয়া ধুনীয়াকৈ অলপ টাইম ৰেষ্ট ল'ম তাৰপিছত এইবিলাক বেটি আৰু মই বাচিম কি ধুনীয়া দেখিছে চাওক চব্জি ইমান আৰু চব্জি ভাত খাই আৰু বহুত ভাল পাওঁ মই মাছ মাংসটো বহুত বেছি ভাল পাওঁ মই চব্জি আৰু এইটো কেনেকৈ বনাম গম পাইছেনে এইটো ৰেচিপিটো কৈ দিওঁ আৰু ধুনীয়াকৈ বেচন আৰু চাউলৰ গুড়িৰে ইয়াতে দি কেনে ধুনীয়াকৈ এনেকৈ মেৰাই এনেকুৱাকৈ পকৰা টাইপৰ আজি মানে বহুত ধুনীয়া খানা খাব পাম আৰু দিয়ক সকলোৱে ভালে থাকক সকলোৰে দিনটো ভালে যাওক মোৰ ধুনীয়া শাকৰ চব্জিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিন্তু প্লিজ এইটো মোক ৰেচিপিটো ক'বলৈ নাপাহৰিব আৰু মোৰ মোবাইলটো একদম চাউণ্ডটো কেতিয়াবা নোহোৱা হৈ যায় কিবা হৈছে সেইদিনাখন পৰিছিলে মোবাইলটো বাই বাই